নমস্কাৰ আপোনালোকে চাই আছে আৰজিবি ডান্স ব্লগ আৰু মই সৰু বৰপেটাৰ পৰা আহি উদালগুৰি ডিস্ট্ৰিক্ট ভেৰগাঁও গাঁওখনত উপস্থিত আছো আৰু মোৰ লগত আছে এজন কণমানি ছোৱালী তেখেতে সৰুৰে পৰা নাগা নামৰ লগত জড়িত হৈ আছে আৰু তেখেতৰ কিছুমান মনৰ কথা জানিব বিচাৰি আহিছো আৰু আপোনালোকেও বিচাৰে আৰু সেই হিচাপে তেখেতক চিনাকি কৰিব লাইছো এয়া হৰিপ্ৰিয়া দেৱী মই স্বাগতম জনালো মোৰ ফালৰ পৰা হয় নমস্কাৰ দাদাজনে সদায় বৰপেটাৰ পৰা ইয়ালৈ আহি আমাক অসমবাসী ৰাইজলৈ চিনাকি দিয়াৰ বাবে তেওঁক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আৰু তেওঁক মোৰ মিলিজুলি ছোৱালী নাগাৰ নাম দল ভেৰগাঁও এই দলটিৰ পৰা তেওঁক এখন ফুলাম গামোচাৰে আদৰিছো হয় ধন্যবাদ আৰু এইখিনি গামোচাখন আপোনালোকে আপোনাৰ মৰম আশীৰ্বাদৰ কাৰণে এখন গামোচা পালো আৰু এখেতৰ পৰা আমি অলপমান কিছুমান কথা জানিব বিচাৰো আৰু তোমাৰ প্ৰথমতে আমি ভিডিঅ'টো নকৰাৰ আগতে তোমাৰ এটা নামৰ দিহা এটা হৰি নামৰ দিহা এটা শুনিব বিচাৰে আমাৰ ৰাইজে দেখা কেনে ঈশ্বৰৰ মায়া দেখা কেনে ঈশ্বৰৰ মায়া রূপিনী কসাই প্রভু আহিয়া আহিয়া দেখা কেনে ঈশ্বৰৰে মায়া হয় ভাল লাগিলে তোমাৰ আৰু মাতটো একেবাৰে অতিকে প্ৰিয় সৰু যিহেতু আৰু তেখেতৰ পৰা আমি পৰিচয়টো জানিব তোমাৰ পৰিচয়টো কোৱাত আমাৰ দৰ্শকক নমস্কাৰ মোৰ নাম শ্ৰী হৰিপ্ৰিয়া দেৱী মোৰ দেউতাৰ নাম শ্ৰীযুত সঞ্জিত সিংহা আৰু মোৰ মাৰ নাম শ্ৰীযুতা গীতাঞ্জলি দেৱী আৰু মোৰ গাঁওখনৰ নাম হৈছে ভেৰগাঁও পূব ঘোগাপাৰা জিলা ওদালগুৰি থানা টংলা আৰু মোৰ পিন নংটো হৈছে 784522 এইখিনিয়ে বুজিছো আৰু তুমি এতিয়ালৈকে কি পঢ়ি আছা বৰ্তমান তুমি কি কৰি আছা বৰ্তমান মই ক্লাছ 10 এবাৰ মেট্ৰিক দিবা আৰু একেবাৰে সহজ আপোনালোকে গম পালে এবাৰ মেট্ৰিক দিবা আৰু স্কুলখনৰ নাম কি আছিল কেশৱকান্ত বৰুৱা ছোৱালী হাইস্কুল ভেৰগাঁও হয় আৰু তোমাৰ এই নাগাৰ নাম দলটো তোমাৰ এটা যিহেতু নাম এটা আছে সেই নাম দলটোৰ নামটো কি হয় মিলিজুলি ছোৱালী নাগাৰ নাম দল ভেৰগাঁও আৰু তুমি নাগাৰ নাম দলটোৰ লগত যিখিনি অভিজ্ঞতা ললা বা সৰুৰে পৰা যিখিনি অভিজ্ঞতা ললা সেই অভিজ্ঞতা দিয়া গুৰু ধৰাটা কোন মোৰ শ্ৰদ্ধাৰ শ্ৰীযুত লক্ষীকান্ত ৰাভাদেৱ আৰু তেওঁৰ সহযোগত মোৰ শ্ৰদ্ধাৰ বাইদেউ মীৰাৰাণী ৰাভা বাইদেউ গুৰু নধৰাকৈ নাম শিকিব পাৰি নে নোৱাৰি তোমাৰ মতে মোৰ মতে গুৰু নোহোৱাকৈ নাম শিকিব পাৰিও আৰু নোৱাৰিও কাৰণ এখন স্কুল বা কলেজত পঢ়িব গলে গুৰু লাগে গুৰু অবিহনে একো কামে নহয় সকলো কামতে গুৰুৰ প্ৰয়োজন যেহেতু আমি মাৰ পৰা আমি যিটো মা শব্দটো শিকো মাৰ পৰাই সেই হিচাপে গুৰু হেনেকুৱা বস্তু না গুৰু সকলকৈ এটা ক্ষুদ্ৰ বুলি ক'ব পাৰি আৰু হয় কথাটো আৰু গুৰু নধৰাকৈ নাম শিকিব আচলতে নোৱাৰে পাৰি কিন্তু যিখিনি অভিজ্ঞতা লাগে পদ বা দিহাৰ হিচাপত যিখিনি মানদণ্ড লাগে সেইখিনি দিবলগীয়া মানুহজনলৈ গুৰু ধৰতা হয় আৰু নাগা নাম দলটো উৎপত্তি কৰিছিল তুমি জানা না নাজানা হয় জানো আমাৰ দৰং জিলাৰ খতৰা সত্ৰত নাগাৰ নামৰ উৎপত্তি হৈছিল নাম গাই থাকোতে বৰ্তমান তুমি যিহেতু নাম গাই আছা আৰু নাম গাই থাকোতে ৰাইজৰ পৰা তুমি বিয়াৰ গীত গাব লগীয়া হয় তেতিয়া তুমি কি কৰা তেতিয়া ৰাইজৰ অনুৰোধ আমি বিয়াৰ গীতটো গাব লগা হয় বাৰু আজি আমাৰ ৰাইজক এটা গান এটা গাই দিয়াচোন তোমাৰ বিয়াৰ গীতৰ এটা প্ৰথম প্ৰহৰ ৰাত্ৰি ফুলি আছিল চম্পা ফুলি আছিল চম্পা শুনা শুনা সখী ই হব চুলি বন্ধা খোপা চুলি বন্ধা খোপা হয় আৰু তুমি কিমান কেইখন নাম গাইছা আমাৰ এতিয়ালৈকে আৰু ক'ত গাইছা তুমি হয় কিমান কেইখন বুলি ক'লে তেনেকে ক'ব নোৱাৰি কিন্তু আমাৰ ওচৰৰে ওদালগুৰি ডিস্ট্ৰিক্ট হয় বৰপেটা আৰু নগাঁও নলবাৰী
কামৰূপ তেনেকুৱা সেনেকুৱাকৈ নামবিলাক মুখস্থ নাথাকে হয় হয় ঠিকে আছে বাৰু আৰু আমাৰ সমাজত নাগাৰ নামটো নোহোৱা হৈ গৈছে নেকি বৰ্তমান আমাৰ সমাজত তুমি যিহেতু নৱপ্ৰজন্মৰ এজনী সৰু ছোৱালী সেই হিচাপে আমাৰ সমাজত নাগাৰ নাম দলটো মানে নাগাৰ নামটো নোহোৱা হৈ গৈছে নেকি তোমাৰ মতে আমাৰ সমাজত নাগাৰ নামটো নোহোৱা হোৱা নাই বৰ্তমান নাগাৰ নামৰ উৎপত্তিহে হৈ আছে ক'ব গ'লে আৰু নাগাৰ নামৰ নোহোৱা হোৱা বুলি ক'লে অলপ বেলেগ হ'ব হয় হয় বাকী যিকোনো হওক আৰু নামত আধুনিকতাৰ প্ৰভাৱ পেলাইছে নেকি বৰ্তমান হয় নামত আধুনিকতাৰ প্ৰভাৱ পেলাইছে সময়ৰ পৰিৱৰ্তনৰ লগে লগে সকলো বস্তুৰে দাম বাঢ়ি গৈছে কিবা বাঢ়ি গৈছে বা তেনেকুৱা কিবা কিবি বাঢ়ি গৈছে কিন্তু সেই বস্তুৰ লগত আধুনিকতাটো বেছি প্ৰভাৱ পেলাব নালাগে আৰু বাৰু যিকোনো হওক আৰু আজিকালি বয়সস্থ লোকসকলে নাম ৰাখিছিল নাম মানে সেই কৰিছিল আজিকালি নৱপ্ৰজন্মবিলাকেও নাম ৰাখে সেই হিচাপে নৱপ্ৰজন্মৰ কাৰণেতো আধুনিকতাটোৰ প্ৰভাৱটো অলপ বেছিকৈ লাগে কিন্তু লাগাতকৈ বেছিকৈ কৰিব নালাগে সেইখিনি কাৰণ নামটো হ'ল এটা ভক্তিমূলক হয় এই ভক্তিমূলক ইমান কিবা কৰিব নালাগে যিকোনো হওক আৰু তুমি নাগাৰ নামৰ লগতে কি কৰি থাকা মই নাগাৰ নামৰ লগতে গীত গাই ভাল পাওঁ লগতে নাচি ভাল পাওঁ আৰু তোমালোকৰ গাঁৱৰ বিলাকত যিহেতু প্ৰগ্ৰাম বিলাক পাতে অনুষ্ঠান বিলাক পাতে তেতিয়া তুমি অংশগ্ৰহণ কৰা নকৰা নাগাৰ নামত পদ দিহা থাকে সেই হিচাপে তুমি কি ক'ব বিচাৰা মানে নাগাৰ নামত পদ আৰু দিহা মানে কি পদ আৰু দিহা মানে যেতিয়া আমি প্ৰথম যিটো নেকি আৰম্ভণি কৰো সেইটোক আমি দিহা বুলি কওঁ আৰু যিটো নেকি আমাক নামটো আগবঢ়াই নি থাকে সেইটোক পদ বুলি কোৱা হয় হয় আৰু এতিয়া নাগাৰ নাম আৰু বৰ্তমান নাগাৰ নাম একেই আছে নেকি হয় যিহেতু মই নৱ প্ৰজন্মৰ এজনী ছোৱালী সৰু ছোৱালী হয় মই ইমানো অভিজ্ঞতা নাই কিন্তু মই জানাত বৰ্তমান আৰু আগৰ নাগাৰ নামৰ ক্ষেত্ৰত বহুখিনি পাৰ্থক্য আছে দেখিছা তাৰমানে তুমি হয় আগতে যিহেতু বয়সস্থ লোকসকলে নাগাৰ নামটো এটা শুনিব এটা বেলেগ আছিল আৰু এতিয়া আমাৰ নতুন প্ৰজন্ম মানে বহুত বেলেগ কৰিব আহিছে সেইটোৱেতো আৰু ছ'চিয়েল মিডিয়াটো ভাইৰেল হয় সেইটোৰ হিচাপতে কিন্তু সেইটো হিচাপত নালাগে বাৰু আমাৰ নাগাৰ নামৰ মানে নাগাৰ যিখিনি বস্তু লাগে সেইখিনি হিচাপতে নামৰ প্ৰতিফলিত কৰিব লাগে এতিয়াতো নাগাৰ নামটো মানে নাগাৰ নাম বুলি ক'বলৈ সেই হৈ পৰিছে কাৰণ বহুতখিনি আধুনিকতা আনি পেলাইছে আৰু আধুনিকতা থাকিলে অলপ ভাল লাগে নেকি মানে মনোৰঞ্জন দিয়া মানে হয় থাকিব লাগে কিন্তু অতিমাত্ৰা নহয় সেইটোৱে কথা হয় আৰু তুমি নাগাৰ নামটো প্ৰতি আকৰ্ষণ কিয় হলা মানে তুমি বেলেগ অনুষ্ঠানতো যাব পাৰিলা হয় ডান্সতে হওক বা বিহুতে হওক নাগাৰ নামৰ প্ৰতি তুমি কিয় আকৰ্ষণ হলা বেছিকৈ মই নাগাৰ নামৰ প্ৰতি মই প্ৰায় ৪ৰ্থ শ্ৰেণীৰ পৰাই মই নাগাৰ নামৰ লগত জড়িত হৈছো ৪ৰ্থ শ্ৰেণীৰ পৰাই হয় এতিয়াৰ পৰা মানে নাগাৰ নামটো মোৰ এটা এনেকুৱা হৈ গ'ল যে মই নাগাৰ নামটোৰ অবিহনে থাকিব নোৱাৰা মানে এটা হবি নিচিনা হৈ গ'ল ভাল লগা এটা কাম তেনেকে বহু বছৰ নাম গালো মই আগতে পালি আছিলো হয় এতিয়া বহুখিনি পাঠিকা হিচাপে চিনাকি দিছে আপোনালোকে দেখিছে হয় আগতে এই মইনাজনীয়ে আগতে পালি আছিলে এতিয়া নিজৰ পৰিচয় দাঙি ধৰিছে পাঠক হিচাপে আৰু হৰিপ্ৰিয়া দেৱী আৰু আপোনালোকে যদি এখেতক আপোনাৰ নাম পৰিবহন কৰাৰ কাৰণে বিচাৰে তেতিয়াহ'লে মোৰ তলত ডিছক্ৰিপশ্যনত নম্বৰটো দিয়া থাকিব আপোনালোকে যোগাযোগ কৰিব সৰু ছোৱালী আমাৰ নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে ওলাই আহিছে আজি নাগাৰ নামৰ যিখিনি হ'ল ভালেই পালোঁ তোমাৰ কথাবিলাক আৰু তুমি এই নাগাৰ নাম দলটো মানে নাগাৰ নামটো তোমাৰ নিজৰ ব্যৱসায় হিচাপত লৈছানে না তোমাৰ জীৱিকা হিচাপত লৈছানে না তোমাৰ ভালপোৱা এটা কাম হিচাপত লৈছা মানে কেনেকুৱা হিচাপত লৈছা তুমি মই নাগাৰ নামটোক ব্যৱসায় বুলি ক'ব তেনেকুৱা নিচিনা হয় কাৰণ আজিকালি এখন নাম গাব গ'লে বিভিন্ন ঠাইত যাব লগা হয় এতিয়া আমাৰ যাতায়াতৰ খৰচ লগতে নিজৰ পালিবিলাককো দিব লাগে যিহেতু কাম খতি আহিব লগা হয় সিহঁতে কাম খতি কৰি আহে বহুত দূৰৰ পৰা ওচৰৰ নহয় পালিবিলাক এনে ক'ৰ আছে তোমালোকৰ পালিবিলাক
কোন কোন মানে তোমাৰ যিকেইটা ল'ৰা ছোৱালী আছে কিমান দূৰৰ পৰা ছোৱালী আছে কিমান দূৰৰ আছে মানে কিমান গাঁৱৰ পৰা আহে কেজনীমা মোৰ গাঁৱৰ আৰু কেজনী টংলা দূৰৰ পৰা আছে হয় আৰু সেই হিচাপে তোমাৰ ব্যৱসায়টো ল'লা নাই তুমি ভাল পোৱা কাম হিচাপে ল'লা ভাল প্ৰথমতে সকলো বস্তুৱে ভাল পোৱা কাম নিচিনা হৈছে কিন্তু পিছত সেই কামটো ব্যৱসায়ত পৰিণত হয় আৰু যিখিনি তোমালোকে গাড়ী মটৰ আহি যায় সেই খৰচ এটা দিব লগা হয় আৰু নিজৰ ল'ৰা ছোৱালীবিলাককো পইচা এটা মানদণ্ড এটা দিব লগা হয় সেই হিচাপে আপোনালোকে নাভাবিব যে ব্যৱসায় হিচাপত লৈছে কিন্তু ব্যৱসায় হিচাপত হয় কিন্তু নিজৰ কাৰণে নহয় মানে কি এখেতসকলৰ লগত তোমালোকৰ লগত কেইজন ল'ৰা ছোৱালী আছে 15জন মান আছে 15জন সেই সকলক কাম ক্ষতি কৰি দূৰৰ পৰা আহে কাম ক্ষতি কৰি আপোনালোকক নাম পৰিবেশন কৰিবৰ কাৰণে সেই হিচাপে আপোনালোকে নাভাবিব ব্যৱসায় হিচাপতো হয় তোমাৰ এটা ভাল পোৱা কাম হিচাপতে লয় কাৰণ সকলোকে ৰাখিবৰ কাৰণে কিবা এটা দিব লাগে সেই হিচাপে হয় তুমি এতিয়া নৱপ্ৰজন্মৰ সৰু ছোৱালী বুলি ক'ব লাগিব আৰু নাম গাবলৈ যাওঁতে ৰাইজৰ পৰা তোমালোকে কেনেকুৱা সঁহাৰি পোৱা ভাল বেয়া ভাল মুহূৰ্ত বেয়া মুহূৰ্ত কিবা আছে নেকি বেয়া মুহূৰ্ত তেনেকুৱা নাই বাৰু কিন্তু য'ত আমি নাম পৰিবেশন কৰিব যাওঁ তাতে ৰাইজৰ পৰা বহুতখিনি মৰম আশীৰ্বাদ পাওঁ বাৰু আৰু লগতে বহুত সহায় সহযোগিতাও পাওঁ হয় তোমাৰ অলপ কালি এখন তুমি নাম গাবলৈ গৈছিলা কোনখন গাঁৱত গৈছিলা মোৰ নিজৰ গাঁৱত বুলি ক'ব লাগিব নিজৰ ঘৰতে আৰু আজিও আছে চাগে হয় আজি ক'ত আছে বাৰু আজি খতৰা বুলি কয় খতৰা আমাৰ দৰং জিলাত নহয় এতিয়া খতৰা আছে হয় আৰু আজিৰ সমাজত আমাৰ এই নাগা নাম দলটোক বা ৰাইজক তোমাৰ ফালৰ পৰা তুমি ৰাইজক কি ক'ব বিচাৰা মই এইটোৱে ক'ব বিচাৰিছো নাগাৰ নাম বেয়া নহয় আৰু নাগাৰ নাম যদি পাৰে সকলোৱে নাগাৰ নামৰ লগত জড়িত হ'ব লাগে আপোনালোকৰ সময় সুবিধা তেনেকে মিলাই সকলোৱে নাগাৰ নামৰ লগত জড়িত হ'ব কাৰণ মই ভাবো নাগাৰ নামৰ লগত যদি জড়িত হৈ থাকে মানুহৰ মনবোৰো স্থিৰ হৈ থাকে সেইটো সঁচা কথা আৰু নাগাৰ নামত যেতিয়া এখন ঠাইত পৰিবেশন কৰিব যোৱা হয় আমাৰ তাতে বহুখিনি আমি যিহেতু আমি এখন ঠাইত থাকো আমি নাজানো বাহিৰৰ কথাবিলাক নাজানো ক'ত কেনেকুৱা বস্তু হয় কিন্তু যদি আমি বাহিৰৰ ফিল্ড বিলাকত নাম গাব যাওঁ তাতে বহুখিনি অভিজ্ঞতা হয় মই বহুতখিনি কথাই জনা নাছিলো আগতে কিন্তু এতিয়া নাম গাই বহুত ফিল্ডত গালো বহুত ডাঙৰ মানুহবিলাকক লগ পোৱা যায় বহুতখিনি বুজাই দিয়ে তেনেকে বহুতখিনি অভিজ্ঞতা বৰ্তমান হৈছে নাই ভালে লাগিছে বাৰু বহুমূলীয়া সময়খিনি আমাক দিয়াৰ বাবে আৰু একেবাৰে শেষত লাষ্টত আমাৰ ৰাইজক তুমি কি ক'ব বিচাৰা একেবাৰে লাষ্টত একেবাৰে শেষত মই সকলোৰ পৰা সহায় সহযোগিতা আৰু মৰম আশীৰ্বাদ বিচাৰো লগতে দাদাৰ চেনেলটো যাতে সকলোৱে সহযোগ কৰি লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিয়ে যেন ধন্যবাদ